হৈছে মাজনী মাজনী এইখিনি সময়ত ইয়াত সোমাই থকাটো ভাল কথা হোৱা নাই মাজনী ৰুণ ৰুণ ওলাই আহা না প্লিজ মা মই লুকাই আছো তুমি মোক বিচাৰা ৰুণ ৰুণ তুমি ওলাই আহা না বোলে আমি ঘৰলৈ গৈ খেলিম তোমাৰ যি খেলিবলৈ মন আছে তুমি তাকেই খেলিবা কিন্তু এইখিনি ঠাই বৰ দেও লগা ওলাই আহাই মা তুমিও যে নহয় ইমান ধুনীয়া ঠাইখিনিক তুমি এনে দেও লগা বুলি কৈছা বলা না সেই নৈ পাৰলৈকে যাওঁ ৰবা ৰবা নাযাবা ৰবা ৰুণ ৰবা না মা আহা না জলদি আহা মা ৰবা মা প্লিজ আহা মা শুনা না ৰুণ মাজনী মা আহা মা ৰবাচোন ৰবা না জলদি আহা মা ৰবা না জলদি আহা মা মা আহা মা ৰুণ 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 জানা ৰুণ আমাৰ ৰুণ ক'ত ৰুণ আছে এয়া চোৱা তাই আমাৰ মাজত শুই আছে চোৱা ৰুণ তুমি চাগে আকৌ সেই আগৰ সপোনটো দেখিলা নহয় আমি এনেকৈ ওপৰলৈ কিয় চাই আছো পিংকি বা এইজনী আমি গছজোপাত কেনেদৰে উঠিব পাৰো তাকে চাই আছো কিন্তু প্ৰথমতে কোনে উঠিব মই হলে উঠাত নাই দেই যোৱাবাৰ তহঁতে মোক এৰি থৈ পলাইছিলি তেন্তে কোনে উঠিব মইতো কছ উঠিবও নাজানো কছ উঠি পৰিলে যদি মোৰ হাত ভৰি ভাঙি যায় পিংকি বা আমি ইয়াৰ পৰা যাওঁগে ব'লা মায়ে মোক এনেও ইয়াৰলৈ আহিব মানা কৰিছে যদি গম পাই পিটিব ৰুণ তোক আমি একোৱে দায়িত্ব দিয়া নাই এবাৰ তই গছত উঠিব লাগিব নাই নাই মই নোৱাৰো দেই গছত উঠিব মই উঠিবও নাজানো মই কেনেকে উঠিম মই নোৱাৰো মই নুঠো প্লিজ উঠিবই লাগিব মোক এৰা প্লিজ পিংকি বা এৰাচোন মই নোৱাৰো মোৰ ভয় লাগিছে মোৰ ভয় লাগিছে পিংকি বা প্লিজ মোক নমাই দিয়া না অ' ৰাহুল দা মোৰ বিৰাট ভয় লাগিছে নমাই দিয়া না প্লিজ পিংকি বা মোক লৈ যোৱা প্লিজ কোন তুমি আমাৰ মামাৰ বাগিচাত কি কৰিছা মই ৰুণ মোক ৰাহুল দাদা আৰু পিংকি বাই জোৰ কৰি উঠাই দিছে ইয়াতে মোক নমাই দিয়া না প্লিজ তুমি একদম নিহিলিবা দেই তাতে ৰবা নহলে পৰি যাবা আৰে কান্দিছা কিয় মোক অলপ ভাবিব সময় দিয়াচোন মায়ে কৈছে এইখিনি হেনো দেওলগা ঠাই উফ তুমি বহুত পেনপেনীয়া কান্দা বন্ধ কৰাচোন মোৰ বহুত ভয় লাগিছে মা দেউতা এটা কাম কৰা তুমি চকু দুটা মুদি থাকা তেতিয়া ভয় নিজে নিজে আঁতৰিব চকু মুজিলেচোন বেছিহে ভয় লাগে অহ গড এই ছোৱালীবিলাক ইমান কিয় ভয়াতুৰ তুমিয়ে ভয়াতুৰ মই নহয় তেনেহলে কান্দি কিয় আছা ইয়াত একোৱে নাই তোমাক বচাবলৈ তুমি অলপ সময় তাতে থাকাচোন মই কাৰোবাক মাতি লৈ আনো নাযাবা না প্লিজ মোৰ বহুত ভয় লাগিছে আৰে অলপ আগতে তুমিয়ে কৈছিলাচোন তুমি ভয় নকৰা তুমি গান গাব জানানে কিয়
মোৰ মায়ে কৈছে ভয় লাগিলে জোৰ জোৰছে গান গাব লাগে তেতিয়া ভয় আঁতৰি যায় চবে কয় মই বহুত বেয়া গান গাওঁ মোৰ মাতটো বোলে কাউৰী দৰে একো নহয় তুমি গোৱাচোন তোমাৰ গান শুনিবলৈ ইয়াত কোনো নাই নহয় জোৰ জোৰছে গান গাই থাকা মই গৈ মামাক মাতি লৈ আনো বিলতে হালিছে ধুনীয়া পদুমি বিলতে হালিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে ফুল এনেকেই গাই থাকা মই গৈ মামাক লৈ আনো বিলতে হালিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে ফুল আহা মামা অ ৰ'বা আমি নোৱাৰিম আহা ভালকে ভালকে লাহেকে চাওঁ দুখ চুখ পালা নেকি কিয় দুখ পাব হা পাকঘৰ নেগুৰে কাণ খজোৱা ছোৱালী এইবোৰ ঐ এই ভয় দুপৰীয়া এখন আমাৰ বাৰীত কিহৰ টিটিঙলি কৰি আছিলি হা হ'ব দিয়াহে বেচেৰীজনে এনেই ভয় খাই আছে কি হ'ব এই কথাই কথা নহয় 10টাত মাক বাপেকক মাতি মই আৰু 10টা কথা শুনাম ল'ৰা ছোৱালী যদি চম্ভালিবই নোৱাৰে জন্ম কিয় দিব লাগে তুমি বহুত বেছি কৈ আছা হে ইমান অহংকাৰ ভাল নহয় ভুল আমাৰে আমি আমাৰ সন্তানক চাগে ভাল শিক্ষা দিব নোৱাৰিলো আপুনি বেয়া পালেও মোৰ উপায় নাই ছোৱালী এই বয়সতে ইমান উৎপতীয়া আৰু ডাঙৰ হ'বলৈ আছে কথাতে কয় নহয় যি মূলা বাঢ়ে দুপাতত বেছি সেইকাৰণে অকণমান চকু দিব ভাগ্যে আজি মনে দেখিলে বুলিহে নহ'লে কিমান ডাঙৰ ঘটনা ঘটিলে হয় মন মোৰ ভাগিন সি গৰম বন্ধত ফুৰিবলৈ আহিছে এনেই গুৱাহাটীতে থাকে তোমালে বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল মন ভগৱানে চাগে তোমাক এই কাৰণেই পঠিয়াইছিলে ভালে থাকা ৰুণ আহ মা মোৰ কথাটো শুনাচোন একদম মনে মনে থাক মা দেউতা মাক এবাৰ কোৱা না কবিতা হ'ব দিয়াহেঁতে সৰু ছোৱালী কিনো জানে সৰু ছোৱালী যদি সৰু ছোৱালীৰ দৰে থাকিব লাগে লোকৰ বাৰীয়ে বাৰীয়ে তলকে ঘূৰি ফুৰিবলে তুমি শিকালা নে মই শিকালো মা মই একো কৰা নাই পিংকিবা আৰু একদম চুপ এটা মাত নামাতিবি চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 আনচাৰবোৰ মুখস্থ নোহোৱালে নাটক এই ৰুমটোৰ পৰা ওলাবলৈ দিম আৰু নাটক কিবা খাবলৈ দিম আজি দেউতা মাক বুজোৱা না এইবোৰ আকাৰ ইংগিতৰ খেল মই বুজি নাপাওঁ মঞ্জুবালাৰ কথাবোৰ তৰকে বাজি আছে মোৰ কাণত হ'ব তুমি আৰু অলপ বেছি ষ্ট্ৰিক্ট হৈছা নেকি কথাখিনি তুমি তাইক অলপ মৰমেৰে বুজালেওতো হয় ৰঞ্জন আজি আমি আমাৰ ছোৱালীজনীক হেৰুৱাই পেলালোহেঁতেন ভাবাচোন সেই দেওলগা বাৰীখনৰ গছজোপাৰ পৰা পৰা হলে তাইৰ কি হ'লহেঁতেন ভাগ্যে দিবাকৰৰ ভাগিনজন গৈ পালে বুলিহে তুমি সপোনটো অলপ বেছিয়ে চিৰিয়াছলি লৈছা ইমান নাভাবিবাচোন একো নহয় তাইৰ এবাৰ বা দুবাৰ দেখা হলে সপোন বুলিয়ে ভাবিলোহেঁতেন কিন্তু যোৱা 2 মাহে একেটা সপোনকে মই বাৰে বাৰে কিয় দেখি আছো ছোৱালীজনী যদি কিবা এটা হ'বলৈ হয় নহয় মই কিন্তু বাচি নাথাকিম আৰু একো নহয় কাৰো একো নহয় তুমি মাত্ৰ এই আজে বাজে কথাবোৰ চিন্তা কৰাটো বন্ধ কৰা
মাত বোল নোহোৱা গছজোপাৰ প্ৰতি বৰ মৰম, কিন্তু নিজৰ একমাত্ৰ ছোৱালীজনীলৈ দয়া মমতা অকণো নাই। বৌ, আজিৰ দিনত যিটো ঘটনা হৈ গ'ল, মঞ্জুৱে যিখিনি কথা ক'লে, তাৰ বাবে মই নিজে বৰ লজ্জিত হৈছোঁ। বৌ, মঞ্জুৰ ফালৰ পৰা মই আপোনালোকৰ ওচৰত ক্ষমা খুজিবলৈ আহিছোঁ, বেয়া নাপাব। নাই নাই, আপুনি যে কি কথা কয়, সেইটো কথাৰ কাৰণে আৰু ক্ষমা খুজিবলৈ আহিব লাগেনে? মই মঞ্জুবক অকণমানো বেয়া পোৱা নাই। হেৰি নহয় ৰঞ্জন, মই আন এটা কথাৰ কাৰণেহে আহিছিলোঁ। কথা যিয়েই নহওক, এনেকে চোতালতে থিয় হৈ কথা পাতিবি দে, ব'ল ভিতৰলৈ। নাই, আজি নালাগে। সেই কিবা বোলেনে আনন্দ মেলা আহিছে, ভাগিনটোক তাত ফুৰাবলৈ নিব লাগিব। কথাটো দৰকাৰী বাবেহে দৌৰাদৌৰিকৈ আহিলোঁ। কিনো ইমান দৰকাৰী কথা কচোন। আমাৰ ভিনদৌ যে গুৱাহাটী, অঁ, ভিনদৌৱে নতুনকৈ ফেক্টৰী এটা খুলিবলৈ লৈছে, আৰু ফেক্টৰীত মোক মেনেজাৰ পাতিব খুজিছে, আৰু বহুত চাকৰি ওলাব। তই যেনেকৈ M.Com পাছ কৰি পেলাই স্থানীয় কলেজ এখনতে চাকৰি কৰি আছ, মই তোৰ কথা কৈছোঁ। ভিনদৌৱে তোক এবাৰ গুৱাহাটীলৈ মাতি পঠাইছে। মানে তই সেই গুৱাহাটী বাসিন্দা হবিগৈ? গহপুৰখনত কি আছে ক? জীৱনত উন্নতি কৰিবলৈ চহৰমুখী হ'বই লাগিব। তই মোক এতিয়াই উত্তৰ দিব নালাগে, ভাবি চিন্তি চা। এতিয়া তোৰ এটা সন্তান আছে, কালি সংসাৰ বাঢ়িব, তা এনেকে জানো চলিব পাৰিবি ক? তই ঠিকেই কৈছ বন্ধু, মই তোৰ কথাত একমত। কিন্তু নিজৰ এই গাঁওখন এৰি, ইয়াৰ মানুহখিনিৰ মৰম নেওচি আন ক'তোৱে যাবলৈ মনেই নাযায় দেখোন। বুজিছোঁ, তই কথাবোৰ ভালকৈ ভাবি চিন্তি চা, কাৰণ সুযোগ কিন্তু বাৰে বাৰে নাহে। বাৰু মই এতিয়া আহিছোঁ, পাছত লগ হ'ম। কবিতা বৌ, আহোঁ। মই জানো ৰঞ্জন, তুমি গহপুৰখনক বৰ ভাল পোৱা, কিন্তু দিবাকৰ দাই কৈ যোৱা কথাখিনি শুদ্ধ। কথাখিনি অলপ ভাবি চাবা। জানানে, চব লিখিছে তাই, আৰু আটাইখিনিয়ে শুদ্ধ। দেখিছা তোমাৰ ছোৱালী কিমান চোকা, চাবা এদিন তাই বহুত ডাঙৰ মানুহ হ'ব। আৰু হাতৰ আখৰখিনিও বিৰাট ধুনীয়া। আজি মই ইমান খং কৰিলোঁ মোৰ ছোৱালীজনীৰ ওপৰত। তাকো তাইৰ কথা নুশুনাকৈ। মোৰ বোধহয় তুমি তাৰ ওপৰত ইমান কঠোৰ হোৱাৰ আগতে তাইনো কি কৰিব বিচাৰিছে সেইটো এবাৰ জানি লোৱাটো বৰ জৰুৰী আছিল। আমি শিক্ষকসকলেও কেতিয়াবা ষ্টুডেণ্টক যেতিয়া পানিছ কৰোঁ, পিছত যেতিয়া আচল কথাটো গম পাওঁ অনুশোচনাত ভোগোঁ আৰু মনটো বেয়া লাগে। ৰোণটো আমাৰ নিজৰ ছোৱালী। মই বুজি পাওঁ, সেইকাৰণেতো তাইক সেইফালে যাবলৈ মানা কৰিছিলোঁ, কাৰণ সেই ভয়ানক সপোনটোৱে মোক প্ৰত্যেক মুহূৰ্ততে খেদি ফুৰে। তুমিও জানা মই ৰোণক কিমান মৰম কৰোঁ, কিন্তু তাইৰ যদি কিবা এটা হ'বলৈ হয় নহয়, মই কিন্তু জীয়াই নাথাকিম ৰঞ্জন। কবিতা, সপোনটোতো সপোনেই। তুমি এটা সাধাৰণ সপোনৰ পিছত দৌৰি দৌৰি ৰোণৰ শৈশৱটো তাইৰ পৰা কিয় কাঢ়ি নিব বিচাৰিছা? কিয়? তুমি জানো সৰুতে আনৰ বাৰীয়ে বাৰীয়ে ধিটিঙালি কোবাই আম জাম খাই ফুৰা নাছিলা? মই সেইবোৰ একো নাজানো। তুমি তোমাৰ ছোৱালীক বুজাবা, আগলৈ যাতে আজিৰ দিনটোৰ পুনৰাবৃত্তি নহয়।